ধুনীয়া শ্বট, বহুত ভাল খেলিছে ল'ৰাকেইটাই। গতিকে মই ভিডিঅ' এটা কৰি আপোনালোকক দিলোঁ। বিশেষকৈ এই কণমানি বলাৰটো বহুত সুন্দৰ বলিং কৰিছে। তেওঁ ইতিমধ্যে 2টা উইকেট পাবলৈ সক্ষম হৈছে। এয়া ফিল্ডিং, ধুনীয়া ফিল্ডিং কৰিছে ইতিমধ্যে। বেটিঙৰ টিমটো যথেষ্ট মজবুত, যথেষ্ট শক্তিশালী। এইটো বল, ধুনীয়া শ্বট, সুন্দৰ ফিল্ডিং। এখন ধুনীয়া খেল আপোনালোকক মই দিব ওলাইছোঁ সামাজিক মাধ্যমৰ যোগেদি। আপোনালোকেও উপভোগ কৰক। আজি এয়া শিশুকাললৈ দেশৰ ভৱিষ্যত। হয়তো আমি ইয়াৰ পৰাই কাৰোবাক আমাৰ ভাৰতীয় জাৰ্চিত দেখা পাম। এনেকৈ বাকীসকল খেলুৱৈ সৰুৰ পৰাই খেলি আমাৰ মুখ্য মেইন টিমটো, যিটো ভাৰতৰ মেইন টিম, তাত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। বলাৰ চাওক, কি ধুনীয়া বল কৰিছে, ধুনীয়া শ্বট। নাম দুটা কৈ দিয়া। মাহিত গোস্বামী, ধীৰাজ দাস। ভালকৈ খেলিবা দেই। অঁ, ঠিক আছে।